Hello everyone, welcome to Before Exam. আজি আমি 10 জানুৱাৰী তাৰিখৰ যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি ডিছকাশ্যন কৰিম। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু উইল বি এপইণ্টেড এজ দ্য ছেক্ৰেটাৰী অফ দ্য BCCI। BCCIৰ সচিব হিচাপে কাক নিযুক্তি দিয়া হয়? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন এ দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া ৰিচেণ্টলি কি হয় BCCIৰ নতুন সচিব হিচাপে নিযুক্তি লাভ কৰে। আৰু ইয়াত চাব BCCIৰ ফুল ফৰ্ম হৈছে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। ইয়াৰ এষ্টাব্লিছ হৈছিলে 1 ডিচেম্বৰ 1928। ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে মুম্বাইৰ বানখেৰা ষ্টেডিয়ামত। বৰ্তমান সময়ৰ প্ৰেচিডেণ্ট হৈছে ৰজাৰ বেনী, ভাইচ প্ৰেচিডেণ্ট হৈছে ৰাজীৱ শুক্লা, CEO হৈছে হেমং আমিন, আৰু ভাৰতৰ পুৰুষ ক্ৰিকেট দলটোৰ মেন যিটো কোচ বুলি কৈছে সেয়া হৈছে গৌতম গম্ভীৰ, আৰু ওমেন কোচ হৈছে আমোল মজুমদাৰ। এইখিনি ভালকৈ চাই ল'ব আপোনালোকে। আৰু বৰ্তমান সময়ত যিজন নতুন সচিব তেওঁ হৈছে দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া ক'ৰ পৰা বিলং কৰে? দেৱজিৎ শইকীয়া আমাৰ অসমৰে হয়। তেখেতে অসমৰ পূৰ্বতে কি আছিল, অসমৰ যিটো ক্ৰিকেট এছ'চিয়েশ্যন আছে তাৰে কি আছিল, তেখেতে ছেক্ৰেটাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নেক্সট কুৱেশ্যন, আৰ্থ ৰোটেশ্যন ডে ইজ চেলিব্ৰেটেড। আৰ্থ ৰোটেশ্যন ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে? পৃথিৱীৰ ঘূৰ্ণন দিৱস কোনটো দিনত পালন কৰা হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 8 জানুৱাৰী। 8 জানুৱাৰী তাৰিখত প্ৰতি বছৰে পৃথিৱীৰ ঘূৰ্ণন দিৱস হিচাপে পালন কৰা হয়। ইয়াত চাব সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে, অৰ্থাৎ সূৰ্যৰ পৰা আমি যদি একাধিক্ৰমে গ্ৰহসমূহ চাওঁ বা গ্ৰহসমূহ লক্ষ্য কৰোঁ তেতিয়াহ'লে গ্ৰহসমূহৰ ভিতৰত আমাৰ পৃথিৱীৰ স্থান হৈছে তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ যিটো গড় দূৰত্ব, যিটো এভাৰেজ ডিষ্টেঞ্চ, সেইটো হৈছে 14.96 কোটি কিলোমিটাৰ। আৰু ইয়াত চাব পৃথিৱীয়ে নিজ কক্ষপথত এপাক ঘূৰিবলৈ বা আৱৰ্তন কৰিবৰ বাবে মুঠ সময় লয় 23 ঘণ্টা 56 মিনিট 4.01 ছেকেণ্ড। আৰু লগতে চাব সূৰ্যৰ চাৰিওফালে ই এপাক পৰিভ্ৰমণ কৰিবলৈ, অৰ্থাৎ আমাৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক পৰিভ্ৰমণ কৰিবলৈ ই মুঠ সময় লয় 365 দিন 6 ঘণ্টা 9 মিনিট 10 ছেকেণ্ড সময়। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। আৰু এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈছে 8 জানুৱাৰী, অপশ্যন বি। নেক্সট কুৱেশ্যন, হু অন দ্য টাইটেল অফ আণ্ডাৰ-17 জুনিয়ৰ স্কোৱাছ অপেন 2025। আণ্ডাৰ-17ৰ যিটো জুনিয়ৰ স্কোৱাছ অপেন 2025 বৰ্ষৰ হয় তাৰ কিতাপটো কোনে লাভ কৰিবলৈ সক্ষম হৈছে? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন বি আনহাদ সিং। আনহাদ সিং হৈছে আমাৰ ভাৰতৰে এগৰাকী স্কোৱাছ খেলুৱৈ। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ব্ৰিটিছ জুনিয়ৰ অপেন 2025ৰ যিটো আণ্ডাৰ-17ৰ যিটো কেটেগৰী আছে সেই কেটেগৰীত তেখেতে এই কিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ আগতেও আণ্ডাৰ-11 আৰু আণ্ডাৰ-15তো দুবাৰকৈ কি কৰিবলৈ সক্ষম হৈছে? এই কিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট, who has been appointed as the new space secretary and chairman of the Indian Space Research Organization? ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন মহাকাশ সচিব আৰু অধ্যক্ষ হিচাপে কোনে নিযুক্তি লাভ কৰে? ইয়াৰ ৰাইট এনচাৰত হ'ব অপশ্যন চি বি নাৰায়ণ। বি নাৰায়ণে ৰিচেণ্টলি কি হয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন মহাকাশ সচিব আৰু অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। আৰু তেওঁ কাক ৰিপ্লেচ কৰিব বা তেওঁ কাক ছাকচেড কৰিব? সেয়া হৈছে এছ সোমনাথ। এছ সোমনাথ আছিলে আমাৰ পূৰ্বৰ ইছৰোৰ চেয়াৰমেন। তেওঁৰ ঠাইত বৰ্তমান কোন হ'ব? এয়া বি নাৰায়ণ। তেওঁ 14 জানুৱাৰী তাৰিখত এই পদটোত কি কৰিব বা এই পদটোত কাৰ্যভাৰটো গ্ৰহণ কৰিব। লগতে ইয়াত চাব পাৰিব ইছৰোৰ বিষয়ে। ইছৰো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, যিটো পূৰ্বতে ইয়াক কি নামেৰে জনা গৈছিল? সেয়া হৈছে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ। যে ইছৰোৰ পূৰ্বৰ যিটো নাম আছিল সেয়া আছিলে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ। আৰু ইয়াত চাব ইয়াৰ এষ্টাব্লিছ হৈছিলে 15 আগষ্ট 1969। ইয়াৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে কৰ্ণাটকৰ যিখন ৰাজধানী বেংগলোৰ চিটিত ইয়াৰ হেডকোৱাৰ্টাৰটো অৱস্থিত। আৰু ভাৰতবৰ্ষই পোনপ্ৰথমবাৰ 1975ত কি কৰিছিলে? আৰ্যভট্ট নামেৰে এটা ছেটেলাইট লঞ্চ কৰিছিলে। এইটো কাৰ সহায়ত? ছভিয়েট ইউনিয়নৰ সহায়ত। ছভিয়েট ইউনিয়নৰ স্পেচ এজেঞ্চি যিটো আছে ৰছকছমছ, সেই ৰছকছমছৰ সহায়ত কি কৰিছিলে? এই ছেটেলাইটটো যিটো আৰ্যভট্ট নামৰ ছেটেলাইট সেই ছেটেলাইটটো কি কৰিছিলে? লঞ্চ কৰিছিলে। কিমান চনত? 1975ত। আৰু ইয়াৰ উপৰিও ইছৰোৰ কেইখনমান ইয়াত ইম্পৰ্টেণ্ট কি কৈ দিছে ৰকেটৰ নাম দিয়া আছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব। ইয়াত দিয়া আছে SLV হৈছে ছেটেলাইট লঞ্চ ভেহিকেল। ঠিক সেইদৰে ASLV সেয়া হৈছে অগুমেণ্টেড ছেটেলাইট লঞ্চ ভেহিকেল। PSLV পলাৰ ছেটেলাইট লঞ্চ ভেহিকেল। GSLV জিঅ'চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকেল।
LVM-3 লঞ্চ ভেহিকেল মাৰ্ক 3 SSLV এয়া হৈছে স্মল ছেটেলাইট লঞ্চ ভেহিকেল এইখন সচৰাচৰ আমাৰ ইছৰোৱে কি কৰে ছেটেলাইটবিলাক লঞ্চ কৰাৰ সময়ত এই ৰকেট কেইখন ব্যৱহাৰ কৰে গতিকে ৰকেট কেইখনৰ নাম আপোনালোকে ভালদৰে চাই ল'ব Next question চাইছো আমি who has been appointed as the new revenue secretary under the finance ministry বিত্ত মন্ত্ৰালয়ৰ অধীনত কাক নতুন ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ ৰাইট আনসাৰত হ'ব অপচন সি তুহিন কান্ত পাণ্ডে ৰিসেন্টলি কি হয় বিত্ত মন্ত্ৰালয়ৰ অধীনত নতুন ৰাজহ হিচাপে নিযুক্তি লাভ কৰে এয়া হৈছে তুহিন কান্ত পাণ্ডে Next question What is the theme of All Hindi Day 2025? What is the theme of All Hindi Day 2025? বিশ্ব হিন্দী দিৱসৰ 2025 বৰ্ষৰ যেটো বিষয়বস্তু সেই বিষয়বস্তুটো কি ইয়াৰ ৰাইট আনসাৰত হ'ব অপচন সি গ্লোবাল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড গ্লোবাল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড আৰু বিশ্ব এই যে হিন্দী দিৱস এই হিন্দী দিৱসটো প্ৰতি বছৰে কেতিয়া পালন কৰা হয় 10 জানুৱাৰী তাৰিখত পালন কৰা হয় এইটো আপোনালোকে মনত ৰাখি থব মোস্ট ইম্পৰ্টেন্ট হ'ব পাৰে যে বিশ্ব হিন্দী দিৱস কেতিয়া পালন কৰা হয় প্ৰতি বছৰে 10 জানুৱাৰী তাৰিখত পালন কৰা হয় আৰু এইবাৰৰ যেটো থিম হেতু হৈছে গ্লোবাল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড নেক্সট কোৱেশ্চন চাইছো আমি এৰো ইণ্ডিয়া 2025 এই অনুষ্ঠানটো ক'ত আয়োজন কৰা হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি বেংগলোৰ সিটিত কি কৰা হ'ব এৰো ইণ্ডিয়া 2025 এই অনুষ্ঠানটো আয়োজন কৰা হ'ব ইয়াত চাব 2025 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰী তাৰিখলৈ বেংগলুৰুৰ ইয়ালাহাঙ্কা যেটো এয়াৰ ফোৰ্স ষ্টেচন আছে এয়াৰ ফোৰ্স ষ্টেচনটোত কি কৰা হ'ব এই অনুষ্ঠানটো আয়োজন কৰা হ'ব আৰু এইবাৰৰ যেটো এই অনুষ্ঠান সেই অনুষ্ঠানটো এছিয়াৰ এটা সৰ্ববৃহৎ এৰোস্পেস এটা শো হ'ব আৰু এইবাৰৰ যেটো এই অনুষ্ঠানটোৰ যেটো এডিশন হেতু হৈছে 15 সংখ্যক এইবাৰ কি এই অনুষ্ঠানটোৰ সংস্কৰণটো আৰু এইবাৰৰ যেটো ইয়াৰ থিম সেই থিমটো হৈছে দা ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ এইটো হৈছে এই 2025 বৰ্ষৰ এৰো ইণ্ডিয়াৰ মূল বিষয়বস্তুটো